বন্ধুসকল মই গৈ আছোঁ আজি এখন ফাৰ্ম ভিজিটত আৰু ফাৰ্ম ভিজিটৰ এটা ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ ফাৰ্ম ভিজিট কৰিবৰ বাবে। এয়া দেখিছেনে অকণমান আচলতে আজি বেলেগ এটা টাইপত দিছোঁ আমাৰ ফাৰ্মিঙৰ ভিডিঅ' আচলতে ডাইৰেক্ট লাইভ দেখাওঁ। আজি অকণমান জাৰ্ণিটো দেখাই লৈ আপোনালোকক ফাৰ্মৰ পৰিৱেশটো মই দেখাম, সেইকাৰণে অকণমান দেখাইছোঁ। এয়া দেখিছে এই আমি গৈ পালোঁগৈ ফাইনেলি এখন ফাৰ্ম, আৰু এয়া এখন ব্ৰইলাৰ ফাৰ্ম। আৰু ব্ৰইলাৰ ফাৰ্মৰ কি হয় আপোনাৰ অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিলে ফিড ৰখা এখন চাং, ধুনীয়াকৈ দানাটো এনেকৈ ধৰণে আপোনালোকে ৰাখিব পাৰিব। আৰু এয়াই হ'ল টকৌপাত, আমাৰ যি ফাৰ্মত যে লাগে, ফাৰ্মৰ ওপৰত চাবৰ কাৰণে যিটো টকৌপাত লগোৱা হয়, এইখিনি টকৌপাত। এই টকৌপাতৰ গছটো এনেকুৱা ধৰণৰ থাকে। এয়া হ'ল টকৌপাতৰ বাৰী, আৰু মই টকৌপাতৰ বাৰীখনৰ ভিডিঅ' মই ভালকৈ আকৌ পিছত দিম বাৰু। আজি এনেই শ্বৰ্ট ভিডিঅ' এটা বনাইছোঁ, দেখাই দিছোঁ আপোনালোকক। এয়া হ'ল টকৌপাত, এয়া টকৌপাত, এয়া লাগি আছে ফাৰ্মত টকৌপাত, আৰু এইখন টকৌপাতৰ বাৰী। তো এয়া বন্ধুসকল, মই এতিয়া পালোঁগৈ এখন ব্ৰইলাৰ ফাৰ্ম, আৰু ফাৰ্মখনৰ অকণমান আপোনালোকক পৰিৱেশটো মই দেখাম, আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। এয়া দেখিছেনে, এতিয়া এখন হাই মেইনটেনেঞ্চ ব্ৰইলাৰ ফাৰ্মত মই উপস্থিত হ'লোঁ। আৰু আজিৰ টপিকটো হৈছে গৰম দিনত, আচলতে গৰম দিনত বুলি নহয়, আচলতে হাই মেইনটেনেঞ্চ ফাৰ্মত ৱেট কেনেকৈ ধৰণে কৰিব লাগে। আচলতে ইমান এখিনি বাৰ্ড থাকে, তাৰ মাজত যদি এটাকৈ ধৰা যায়, বাৰ্ডখিনিয়ে ভয় খোৱা চান্সেছটো বেছি থাকে। তো গতিকে আপোনালোকে যদি ফাৰ্মখনত এভাৰেজ ৱেটটো কিমান আহিছে বুলি যদি জানিবলগীয়া হয়, তেতিয়া আপোনালোকে কি কৰিব, এখন পাৰ্টিশ্যন দি ৱেট কৰিব। আৰু দেখিছেনে ইমান ধুনীয়া হেল্ডি বাৰ্ড, এখন 33-34 দিনৰ বাৰ্ড, আৰু ইমান ধুনীয়াকৈ ৰাখিছে ফাৰ্মাৰজনে। কিন্তু 2-3টামান ফল্ছ আছে, প্ৰব্লেম আছে, সেই প্ৰব্লেমখিনি মই ঠিক কৰি আহিছোঁ। তাৰে অকণমান আপোনালোকক 2-এটা পইণ্ট আপোনালোকক ক'বলৈ বিচাৰিম, যাতে আপোনালোকে গুৰুত্ব সহকাৰে লয়। বিশেষকৈ দানা আৰু পানী বাচন, এই দানা আৰু পানী বাচনখিনি আপোনালোকে যাতে সদায় চাফা ৰাখে। চাফ চিকুণটোৱে মেইন। আপোনালোকৰ বেছিক পইণ্টটো ফাৰ্মিং কৰিবলৈ হ'লে প্ৰথম পইণ্টটো হৈছে চাফ চিকুণ। তো গতিকে আপোনালোকে চাফ চিকুণটোত বেছি গুৰুত্ব দিব। যদি চাফ চিকুণ থাকে তেতিয়া ফাৰ্মখনত ইমান প্ৰব্লেম নহয়। আৰু দেখিছেনে ফিডাৰ হাইট, এই ফিডাৰ হাইটটো যাতে আপোনালোকে মেইনটেইন কৰি ৰাখে, ঠিক তেনেধৰণে পানী বাচনৰ হাইটটো। এতিয়া মই দেখাম আপোনালোকক ৱেটটো কেনেকৈ ধৰণে কৰা যায়। এয়া দেখিছে এখন পাৰ্টিশ্যন কৰি লৈছোঁ, পাৰ্টিশ্যনৰ পৰা এনেকৈ ধৰণে এটা চাহপাতৰ বস্তা বা এনেকুৱা ডাঙৰ বেগ এটা ল'ব, যিটো বেগত আচলতে বাৰ্ডখিনি কমফৰ্টেবল হৈ থাকে। আৰু পাৰ্টিশ্যন কৰি এনেকৈ ধৰণে ৱেট কৰিব, তেতিয়া আপোনালোকৰ পাৰফেক্ট ৱেটটো পাব আপোনালোকে। এয়াই দেখিলে অকণমান মই দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া দেখিছে বাকী যিখিনি ৱেট নাই কৰা মুৰ্গীখিনি কিমান শান্ত হৈ আছে। আৰু এয়াই আছিল, মই অকণমান আৰু এটা পইণ্ট দেখাই আছোঁ। দেখিছেনে এইটো পূৰা কিমান মলি আছে, দেখিছেনে এইটো পূৰা ফাংকাছ। এই ফাংকাছটো পূৰা ডেইলি চাফা কৰিব লাগিব দেই। এইখিনি বস্তু চাবলৈ হ'ল, বাকী একো নালাগে। প্ৰত্যেকটো ফিডাৰতে তোমাৰ ধূলি আছে, হা, এইখিনি ডেইলিখিনি চাফা কৰিব লাগিব দেই। এইটো খালি এনেকৈ এৰুৱাই ল'বা, খালি এইটো এনেকৈ এৰুৱাই ল'বা। এৰুৱাই লৈ এইটো বাহিৰত চাফা কৰিবা, হা, ভিতৰত নহয়। এইটো এনেকৈ কৰি ল'বা, পিছত আকৌ এনেকৈ লগাই দিবা। আমি ইয়াতে চাফা কৰি নিদিবা, হা, চাফা কৰিলে প্ৰব্লেম আহিব। এইটো চব গোটেই চবতে আছে, দেখিছেনে? দেখিছেনে ভৰি এৰিলোঁ পূৰা। এইটোৱে তোমাক ক'ব মুৰ্গী একদম চব চাইজ টাইজ চব ঠিক আছে মুৰ্গী। খালি এই বস্তুটো যদি নকৰা, বেমাৰ অহাৰ চান্সেছটো বেছি আছে দেই। হ'ব।